ত্ৰিকোণীয়া আকৰ্ষণীয় নিৰ্বাচনী যুঁজ নিৰ্দলীয় প্ৰাৰ্থী যশোদা দুলাল ৰক্ষিতে টোপনি হৰিছে বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ ৬৪ নং লামডিং সমষ্টিৰ বিজেপিৰ শক্তিশালী দাবীদাৰ আছিল যশোদা দুলাল ৰক্ষিত বিজেপিৰ পৰা টিকেট লাভ নকৰাৰ ক্ষোভত শক্তিশালী ৰূপত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে ৰেল চহৰ লামডিঙৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কয় যে লামডিং সমষ্টিৰ দুইবাৰৰ বিধায়ক তথা শিবু মিশ্ৰক বিজেপিৰ পৰা টিকট দিয়াত ক্ষোভ উজাৰি কয় যে বিগত 10 বছৰ ৰেল চহৰখনত উন্নত চিকিৎসা ঘৰে ঘৰে পানী জলৰ ব্যৱস্থা বজাৰত পাৰ্কিং ৰেল আৰু জনসাধাৰণৰ মাজত দীৰ্ঘদিনীয়া মাটিৰ সমস্যাৰ লগতে আদি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থকা সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে লগতে কয় যে শিবু মিশ্ৰৰ বিধায়ক থকা 10টা বছৰ কালৰ ৰেল চহৰখনত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছ সেৱনৰ সৰবৰাহকাৰী জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কয় যে জুবিন গাৰ্গৰ ন্যায় হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰিব ন্যায় আদালতে দিব লামডিং সমষ্টিৰ যি অভাৱ অভিযোগ আছে এইবিলাক আমি খবৰ ল'লোঁ আৰু এইবিলাকৰ পৰিত্ৰাণ কৰাৰ ব্যৱস্থা আমি ল'ম এইটো মোৰ প্ৰতিশ্ৰুতি আছে কিন্তু আজি লামডিঙত যি ড্ৰাগছৰ যে সমস্যা এই ড্ৰাগছৰ সমস্যাৰ কাৰণেই আজি যিটো আমাৰ বিধায়ক যিজন 10 বছৰৰ বিধায়ক আছিল এই বিধায়কৰ সম্পূৰ্ণ ৰাইজৰ তাৰ ওপৰত আপত্তি থকাৰ পিছতো বিজেপিয়ে তেওঁক টিকেট দিছে সেইকাৰণে ৰাইজে তেওঁক ভোট নিদিয়ে সেই ৰাইজে আমাক মনোনীত কৰিছে কালি আমাৰ গাৰ্জেন মিনিষ্টাৰ ইয়াত আহিছে শুনিছোঁ পীযুষ হাজৰিকা তেওঁৰ মিটিঙত কোনোবা এজন বিজেপি কাৰ্যকৰ্তাই কৈছে যে ইয়াত যোনে তেওঁৰ বিৰোধ কৰি আছে তেওঁক মানে শিবুৰ বিৰোধী তেওঁক জোতা গলা মালা দি তেওঁক টাউন ঘূৰাব গণতন্ত্ৰ দেশ আমাৰ গণতন্ত্ৰ অধিকাৰ আছে আমি অধিকাৰত আমি যিকোনো পাৰ্টিৰ লগত আমি যাব পাৰোঁ বা আমি ইচ্ছা কৰিলে নিজেও খেলিব পাৰোঁ তাৰ কাৰণ তাৰ মানে এইটো নহয় যে আমি যিজন MLA দুবাৰ আছোঁ এতিয়াও আমাকে টিকেট দিছে আমি জিকিব লাগিব বাকী কোনো খেলিব নোৱাৰিব এইটোতো আমি ক'ম যে এইটো কালি যিটো মন্তব্য কৰিছে এই মন্তব্য এইটো এটা সুস্থ সমাজ আৰু এটা ইমান ডাঙৰ এটা দেশ গণতন্ত্ৰ দেশ এই দেশৰ কোনোবা নাগৰিক এজন মঞ্চত উঠি তেনেকুৱা মন্তব্য কৰাটো এইটো কিমান সমুচিত মই বুজি পোৱা নাই আপুনি বিজেপি দাবীদাৰ আছিল টিকেটৰ দাবীদাৰ মই বিজেপি দাবীদাৰ আছিলোঁ ঠিকেই কিন্তু মই বিজেপি টিকেট যদি আমি 22জন কেণ্ডিডেট আছিলোঁ কোনোবা এজনক যদি তাক বদলি কৰি কোনোবা এজনক দিলে হয় মোৰ কোনো আপত্তি নাছিল কিন্তু তেওঁলোকে যিজন কেণ্ডিডেটক ৰাইজে আপোচ কৰি দিছে ৰাইজে মানা নাই কিমান তাৰ ওপৰত ইলিগেশ্যন আছে ইমান ইলিগেশ্যন থকাৰ পিছত আজি লামডিং নগৰটো গোটেই অসমৰ ভিতৰত ড্ৰাগছ নগৰ বুলি খ্যাতি হৈছে ইমানখিনি হোৱাৰ পিছতো তাক টিকেট দিছে বিজেপিয়ে তো ৰাইজে তাক মানা নাই ৰাইজ গৈছে যে আপুনি আমাৰ কাৰণে আগবাঢ়ি আহক নহ'লে আমি ভোট দিয়াৰ জেগা আমাৰ নাই তেতিয়া আমি আমাৰ যে কেণ্ডিডেট সেইপাৰে আছিল 7জন তেওঁলোকক বহি আমি কথা পাতিলোঁ যে কি কৰা যায় কোনে খেলিবা বোলে ছাৰ আপুনি খেলক আমাক আগবঢ়াই দিছে আমি ৰাইজৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু যিটো আজি লামডিঙত ড্ৰাগছৰ যি সমস্যা হৈছে আগত আমাৰ লংকা নগৰটো লামডিঙৰ লগত নাছিল তেতিয়া আমি হোজাইৰ লগত আছিলোঁ হোজাইৰ লগত থকাৰ কাৰণে লামডিঙত কি হৈ আছে আমি ইমান ক'ব লোৱা নাছিলোঁ কিন্তু এতিয়া যেতিয়া হোজাইৰ লগত নাথাকি আমি লামডিঙৰ লগত হ'লোঁ এতিয়া যি বিপদ লামডিঙৰ হৈছে এই বিপদটো লংকাৰ কাৰণে হৈছে গতিকে আমি তাতো ভেটো দিয়াৰ কাৰণে আমি নিৰ্দল প্ৰতিনিধি কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ দাদা 100 দিনৰ ভিতৰত জুবিনৰ ন্যায় দিব বুলি কৈছে সেই বিষয়ত আপুনি কি ক'ব না জুবিন যে এজন ভাল আমাৰ হীৰা আছিল হীৰা এই হীৰাটো আমি হাৰাইছোঁ এইটোতো আমাৰ দুখ আছে কিন্তু এটা কথা হৈছে কি চৰকাৰে ন্যায় দিব নোৱাৰে চৰকাৰে আসামি ধৰি দিছে ন্যায়টো ন্যায়ালয়ে দিব আৰু যদি কোনোবা এতিয়া ইলেকশ্যনত ভোট পোৱাৰ কাৰণে কোনোবা কৈছে যে আমি ইলেকশ্যন জিকিলে আমি 1 মাহৰ ভিতৰত আমি ন্যায় দিয়াই দিম ন্যায় কোনো ৰাজনীতি নেতাই দিব নোৱাৰে ন্যায় কোনো চৰকাৰে দিব নোৱাৰে ন্যায় দিব কোনে ন্যায়ালয়ে তো ন্যায়ালয়ত ন্যায়াধীশ এইটো ন্যায় প্ৰক্ৰিয়া চলি আছে আৰু জুবিনক লৈ যোনে ৰাজনীতি কৰে আমিতো তাক ক'ম যে তাৰ ৰাজনীতি কোনো কৰাৰ তাৰ যোগ্যতা নাই সেইকাৰণে জুবিনক লগাত লৈ তেওঁ ৰাজনীতি চেষ্টা কৰি আছে এই কংগ্ৰেছ এতিয়া কৈছে আমি ইলেকশ্যনত জিকাৰ পিছত আমি জুবিনক আমি ন্যায় দিয়াই দিম
জুবিন যেতিয়া আছিল তেতিয়া তেওঁলোকে কিমানজন আছিল যে জুবিনক সন্মান কৰিছিল। আমি জুবিন দাক আমি সন্মান কৰোঁ। তেওঁ এজন শিল্পীৰ সদায় সন্মান কৰিব লাগে। আৰু যি সন্মান আমাৰ সকলোৱে কৰি আছে এই সন্মান তেওঁলোকে কৰিছিল নেকি? তেওঁলোকে এইটো মুছলিম ৰাজনীতি কৰিব বিচাৰি আছে যে এতিয়া আমি জুবিনৰ কাৰণে আমাৰ ইমান আনন্দ, কিয় কংগ্ৰেছৰ ইমান দিন নাছিল? আজি ইলেকশ্যনৰ কিমান মাহ আগত জুবিনৰ ঘটনা হৈছিল, তেতিয়া কিয় তেওঁ কোৱা নাই? তেওঁলোকে তেতিয়া কিয় আগবাঢ়ি অহা নাই? বিজেপিয়ে ন্যায় দিব যদি চিফ মিনিষ্টাৰে কৈছে, এইটো চিফ মিনিষ্টাৰৰ ব্যক্তিগত কথা। কাৰণ আমি যিটো জানো যে ন্যায় কোনো চৰকাৰে দিব নোৱাৰে, ন্যায় ন্যায়ালয়ে দিয়ে। এতিয়া যদি জুবিন আমাৰ চিফ মিনিষ্টাৰ চাহেব যদি অসমৰ চিফ মিনিষ্টাৰ, তেওঁ একদম বহুত এজন চিফ মিনিষ্টাৰ, যদি তেওঁ ন্যায় দিব পাৰিছিল ন্যায়ালয়ৰ আগত তেওঁ যদি কৰিব আছিল তে কৰি দিব লাগিছিল, কিয় কৰা নাই? যদি সি ৰাজহুৱা কৰক, প্ৰমাণ দিয়ক। সেইদিনা যেতিয়া আমি গুৱাহাটী চক্ৰধাৰীৰ লগত যেতিয়া আমি ষ্টেটমেণ্ট দিলোঁ তেতিয়া তেওঁলোকৰ মাথাটো বেয়া হৈ গ'ল। এতিয়া আবুল তাবুল বকি আছে, কাৰণ এইবিলাকে বকিবই, এইবিলাকৰ ৰাইজ নাই, এওঁলোকৰ কোনো তথ্য নাই, কি দিব এতিয়া? মাটি যদি কোনোবাৰ যদি কিবা কৰিছে সেই মাটিৰ তথ্য থাকিবতো। তথ্য ছাড়া কোনো কথা ক'লেতো এই তথ্য কথাৰ কোনোতো মাহাত্য নাই নহয়, তথ্য লাগিব। তথ্য দিয়ক তেওঁলোকে, আমিতো তথ্য দিব পাৰিম।